Hello everyone, welcome back to our channel. Daily current affairs session ole moi apnalok swagotam janaisu. Ajir first news to hoise jitu consumer price index jitu CPI boli koy etu mane ki hoise je jibilak amar bostur dam ase he bostur dam koma ba borhatuk jitu hisab kore hetu hoise ki consumer price index. Etia consumer price index for mote ki hoise jitu bostur dam bahicile hetu etia kimanle move hol মানে এজ টু মানে হৈছে মুভ হোৱা ৰিটেইল ইনফ্লেশ্যন তাৰ মানে বস্তু যেটো দাম বঢ়া হেতু কোলে মুভ হৈছে 5.59% লে মুভ হৈছে জুলাই মাহৰ কাৰণে হল আৰু যেটো জুন মাহত কিমান আছিল 6.26% আছিল আৰু 2020 ৰ জুলাই মাহত আছিল 6.73% আছিল তো তাৰ পৰা এতিয়া বৰ্তমান জুলাই মাহলে 5.59% হৈছে তাৰ মানে বস্তুৰ দামবিলাক কমিছে এতিয়া ইনফ্লেশ্যন মানে কি হৈছে যে ইনফ্লেশ্যন মানে হৈছে যে যেটো পয়সা আমাৰ ইন্ডিয়ান রুপিজ তাৰ ভ্যালুটো কম হোৱা মানে হৈছে যে আমি সেই পয়সাটো আমি ধৰিলো 500 টকা আমি যেতিয়া ইনফ্লেশ্যন হ'ব তেতিয়া কি হ'ব এই 500 টকাৰ ভ্যালুটো কমি যাব তাৰ মানে এই 500 টকাত আমি কম বস্তু পাম আৰু আনভাবে আমি আৰু এটা কথা ক'ব পাৰো যে ইনফ্লেশ্যন মানে কি হৈছে যে কোনোবা এটা বস্তুৰ কি দাম বঢ়া দাম বাঢ়িব যেতিয়া তেতিয়া আমি কি আমি পয়সা এটো পয়সাত কি আমি কম বস্তু পাম যেতিয়া দামটো কমিব তেতিয়া আমি এই পয়সাটোত কি 500 টকাত আমি বেছি বস্তু পাম তো হেটো হৈছে ইনফ্লেশ্যন এতিয়া বস্তু কমা বা বঢ়া তাৰ যেটো মেজাৰ তাৰ মানে যেটো হিসাব কৰা হেটো কোনে কৰে হেটোৱে কৰে কনজিউমাৰ প্ৰাইস ইনডেক্সে আৰু যেটো কনজিউমাৰ প্ৰাইস ইনডেক্স হেটো কোৰ পৰা মানে ৰিপৰ্ট এটো এটা ৰিপৰ্ট হয় আৰু এটো কোৰ পৰা ৰিলিজ হয় এটো ৰিলিজ হয় US Bureau of Labor Statistic যেটো BLS বুলি কয় তাৰ পৰা এটো কি ৰিলিজ হয় আৰু এটো মন্থলি বেসিছত ৰিলিজ হয় প্ৰত্যেক মাহে ৰিলিজ হয় আৰু এটো 1913 ৰ পৰা এটো চলি আহিছে মানে তেওঁলোকে ৰিপৰ্ট ৰিলিজ কৰি আহিছে নেক্সট এটো হৈছে বাংলাদেশৰ এজন ক্ৰিকেটাৰ হেজন নাম হৈছে সাকিব আল হাসান আৰু ওয়েস্ট ইন্ডিজৰ এজন ক্ৰিকেটাৰ তেওঁৰ নামটো হৈছে ষ্টেফেনি টেইলৰ এওঁলোক দুজনক কি কৰিছে ICC প্লেয়াৰ অফ দা মান্থ ফৰ জুলাই মাহৰ কাৰণে তেওঁলোকক কি মেল আৰু ফিমেল ক্যাটেগৰীৰ কাৰণে মানে মেল ক্যাটেগৰীৰ কাৰণে এখেতক আৰু ফিমেল ক্যাটেগৰীৰ কাৰণে এখেতক কি কৰিছে নমিনেটেড কৰিছে মানে নেম দিছে ICC মানে কি হৈছে ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল আৰু ইয়াৰ হেডকোয়াৰ্টাৰ আছে ডুবাইত UAE তাৰমানে ইউনাইটেড আৰব এমিৰেটছ আৰু এটো ফাউন্ডেড কেতিয়া হৈছিল 1909 15 জুন তাৰিখে আৰু এটা কথা যে যেটো ইয়াৰ হেডকোয়াৰ্টাৰ ডুবাইত এটো কেতিয়াৰ পৰা হৈছে 2005 ৰ পৰা হৈছে বৰ্তমান লৈকে মানে প্ৰেজেন্ট কিন্তু তাৰ আগতে হেডকোয়াৰ্টাৰ এট কোড আছিল তাৰ আগতে হেডকোয়াৰ্টাৰ আছিল ইয়াত লণ্ডনত আছিল ইয়াৰ হেডকোয়াৰ্টাৰ কেতিয়াৰ পৰা আছিল 1909 ৰ পৰা মানে যেতিয়াৰ পৰা ফাউন্ডেড হৈছিল আৰু 2005 লৈকে আছিল তাৰ পিছত এটো কোলে শিফট কৰা হৈছে ডুবাইলে শিফট কৰা হৈছে নেক্সট এটো হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ আৰু এটো হৈছে ডুৰান্ড কাপৰ ওপৰত এটো কি হয় যেনেকৈ এখন টুৰ্নামেন্ট হয় ওয়াৰ্ল্ড কাপ বাজি এখন কি হয় টুৰ্নামেন্ট হয় আৰু এখন কো টুৰ্নামেন্ট এছিয়াৰ ওল্ডেষ্ট আৰু ওয়াৰ্ল্ডৰ থাৰ্ড ওল্ডেষ্ট কি হয় এখন টুৰ্নামেন্ট হয় ফুটবল টুৰ্নামেন্ট আৰু এবছৰ পিছত এখন টুৰ্নামেন্ট হ'ব বুলি কৈছে আৰু এটো এবছৰ পিছত যেটো হ'ব মানে এতিয়া যেটো হ'ব হেতু হ'ব 130 তাৰ মানে 130 নম্বৰ এখন টুৰ্নামেন্ট হ'ব আৰু এখন কোট হ'ব হেতু পৰীক্ষাত সিওৰ আহিবই আৰু এটো কোট হ'ব এটো কলকাতাত হ'ব কলকাতাৰ ছেপ্টেম্বৰ 5 আৰু অক্টোবৰ 3 তাৰিখলৈকে হ'ব 2021 আৰু এটো যোৱা বছৰ এটো কেনসেল হৈছিল কিয় যেহেতু কোভিড-19 পেন্ডেমিক চলি আছে সেই কাৰণে এটো যোৱা বছৰ কেনসেল আৰু যিখন ডুৰান্ড কাপৰ যেটো ফাৰ্স্ট টুৰ্নামেন্ট হৈছিল সেইখন কোট হৈছিল মানে কেতিয়া হৈছিল 1888 ত হৈছিল আৰু কোট হৈছিল ডাকশাই আৰু এটো কোট আছে হিমাচল প্ৰদেশৰ ডাকশাই নামৰ জাগাডখত হৈছিল আৰু এটো কাৰ নামৰ মানে এটো কি মৰ্টাইমাৰ ডুৰান এখেত কোন আছিল
এখেত আছিল ফৰেইন সেক্ৰেটাৰী ইন চাৰ্জ অফ ইণ্ডিয়া আৰু এখেতৰ নামৰ পাছতেই কি এই ডুৰাণ্ট কাপটো নাম দিয়া হৈছে নেক্সট আৰু আজিৰ দিনটোতেই প্ৰত্যেক বছৰে কি কৰা হয় ৱৰ্ল্ড অৰ্গেন ডোনেশ্যন ডে হিচাপে সেলিব্ৰেট কৰা হয় আৰু এটো কিয় সেলিব্ৰেট কৰা হয় যাতে আমাৰ মাজত এটা সজাগতা আনিব পাৰে অৰ্গেন ডোনেশ্যনটো কিমান ইম্পৰ্টেন্ট আৰু আমাক মোটিভেট কৰিব পাৰে যে যাতে আমি মৃত্যুৰ পাছত মানে আমাৰ যেতিয়া মৃত্যু হ'ব তেতিয়া আমাৰ কি আমাৰ বডিটোৰ কিছুমান পাৰ্টস আমি ডোনেট কৰিব পাৰো যাতে হেবিলাক বেলেগে আমি মৰাৰ পাছতো ইউজ কৰিব পাৰে তো হেতু আমাক মোটিভেট কৰিবলৈ কি হয় এই ডেটো প্ৰত্যেক বছৰে 13 আগষ্ট তাৰিখে কি হয় সেলিব্ৰেট কৰা হয় আৰু যেটো অৰ্গেন ডোনেশ্যন তাত আমি কি ডোনেট কৰিব পাৰো হাৰ্ট হওক লিভাৰ হওক কিডনি হওক ইন্টেষ্টাইন হওক লাংছ হওক আৰু পেনক্ৰিয়াছ এইবিলাক আমি বেলেগ যিজন ব্যক্তিক লাগে তেওঁক আমি কি কৰিব পাৰো ডোনেট কৰিব পাৰো নেক্সট এটো হৈছে আমি পাইছিলো যে ইন্দোৰ কি হয় ক্লিনেষ্ট সিটি হয় কোৰ ইণ্ডিয়াৰ ভাৰতৰ ক্লিনেষ্ট সিটি হয় কোন ইন্দোৰ আৰু এখন সিটি কোৰ হয় মধ্যপ্ৰদেশৰ এতিয়া ইন্দোৰ সিটিখনক আৰু এটা তেওঁলোকক এচিভমেন্ট দিয়া হৈছে আৰু হেতু হৈছে ওয়াটাৰ প্লাস সাৰ্টিফাইড সিটি বুলি আৰু এটো কোনে দিছে স্বচ্ছ সৰ্বেক্ষণ 2021 এটো এটা সাৰ্ভে হয় এটো কাৰ আন্ডাৰ সাৰ্ভে হয় যেটো স্বচ্ছ ভাৰত মিশন তাৰ আন্ডাৰ এটো এটা সাৰ্ভে হয় তো হে সাৰ্ভেটোৱে কি এনুৱেল সাৰ্ভে কৰে কিহৰ ওপৰত ক্লিনিংনেছ বা হাইজিন বা স্যানিটেশন এবিলাকৰ ওপৰত যিবিলাক টাউন আছে যিবিলাক সিটি আছে হেবিলাকত তেওঁলোকে এবিলাক সাৰ্ভে কৰে আৰু হে সাৰ্ভেটোৰ আন্ডাৰত মধ্যপ্ৰদেশৰ ইন্দোৰ যিখন সিটি হেখন সিটি কি দিয়া হৈছে ওয়াটাৰ প্লাস সাৰ্টিফাইড সিটি হিচাপে তেওঁলোকক ঘোষণা কৰিছে এতিয়া যেটো টাইটেল দিছে ওয়াটাৰ প্লাস সাৰ্টিফাইড সিটি তাৰ মানেনো কি তাৰ মানে হৈছে হে সিটিখনৰ আন্ডাৰত যিবিলাক ৰিভাৰ আছে বা যিবিলাক ড্ৰেইন আছে হেবিলাক কিমান সফা মানে হেতুৰ ওপৰত বেছ কৰি কি হয় এটো সাৰ্টিফিকেট দিয়া হয় এতিয়া মধ্যপ্ৰদেশৰ যিজন চিফ মিনিষ্টাৰ তেওঁৰ নামটো কি তেওঁৰ নামটো হৈছে শিৱৰাজ সিং আমি এটো পাই থাকো শিৱৰাজ সিং চৌহান আৰু যিজন গভৰ্ণৰ হয় গভৰ্ণৰৰ নাম হৈছে মঙ্গুভাই চগ্গনভাই পটেল এজন হৈছে গভৰ্ণৰ আৰু এজন হৈছে সিএম নেক্সট এটো হৈছে যে আজিৰ দিনটোতে ইন্টাৰনেশনাল লেফট হেণ্ডাৰ্স ডে হিচাপে সেলিব্ৰেট কৰা হয় আৰু এটো কিয় সেলিব্ৰেট কৰা হয় যিবিলাক লেফট হেণ্ডেড পিপল আছে আমাৰ গোটেই ৱৰ্ল্ডত মানে যিবিলাকে বাওঁ হাতেৰে নিজৰ কামবিলাক কৰে দৈনন্দিন কামবিলাক তেওঁলোকে কৰে তেওঁলোকৰ ওপৰত এই ডেটো কি হয় সেলিব্ৰেট কৰা হয় আৰু যাতে তেওঁলোকৰ যেটো ইম্পৰ্টেন্স বা লেফট হেণ্ডাৰ মানে লেফট হাতে বা বাওঁ হাতে ইউজ কৰা যেটো ইম্পৰ্টেন্স বা যিবিলাক এডভান্টেজ আছে বা কিবা ডিসএডভান্টেজ আছে হেবিলাকৰ ওপৰত সজাগতা আনিবলৈ এই ডেটো কি হয় সেলিব্ৰেট কৰা হয় আৰু এই যেটো ডে ইন্টাৰনেশনাল লেফট হেণ্ডাৰ্স ডে এটো ফাৰ্স্ট সেলিব্ৰেট কৰা হৈছিল 1976 ত কোনে কৰিছিল ডিন আৰ কেম্পবেল আৰু এইজন কোন হয় এইজন আছিল ফাউণ্ডাৰ অফ লেফট হেণ্ডাৰ্স ইন্টাৰনেশনাল কৰ্পোৰেচন তাৰ তেওঁ ফাউণ্ডাৰ আছিল নেক্সট এটো হৈছে ভাৰতৰ 4টা ইণ্ডিয়ান এয়াৰপৰ্টছৰ নাম টপ এয়াৰপৰ্টছ যিখন লিষ্ট আহে হেখনক কি বুলি কোৱা হয় স্কাইট্ৰেক্স ওয়াৰ্ল্ড এয়াৰপৰ্ট এৱাৰ্ডছ যেটো 2021 ৰ যেটো সাৰ্ভে কৰিছিলে যিখন লিষ্ট বনাইছিলে তাত আমাৰ ভাৰতৰ 4টা এয়াৰপৰ্টৰ নাম 100 টপ 100 লিষ্টত আছে তাৰ ভিতৰত টপ 50 এটা এয়াৰপৰ্ট আছে তাৰ নামটো হৈছে দা ইন্দিৰা গান্ধী ইন্টাৰনেশনাল এয়াৰপৰ্ট যেটো নিউ দিল্লীত আছে হেতু কি টপ 50 আছে কিন্তু আৰু তিনটা আছে যেটো টপ 100 লিষ্টত আছে হেকিটা হৈছে হায়দৰাবাদ মুম্বাই আৰু বেংগালুৰু আৰু হায়দৰাবাদৰ যেটো পজিশন হেতু হৈছে 64 মুম্বাই হৈছে 65 আৰু বেংগালুৰু হৈছে 71 এতিয়া যেটো ওয়াৰ্ল্ডৰ বেষ্ট এয়াৰপৰ্ট বুলি মানে যেটো টপত আছে একেবাৰে নাম্বাৰ 1 ত আছে ওয়াৰ্ল্ডৰ যেটো বেষ্ট এয়াৰপৰ্ট তাৰ নামটো হৈছে দা হামাদ ইন্টাৰনেশনাল এয়াৰপৰ্ট ইন দোহা যেটো কোড আছে কাটাৰত আছে হেতু কি বুলি কোৱা হৈছে বেষ্ট এয়াৰপৰ্ট ইন দা ওয়াৰ্ল্ড আৰু এটো কিহৰ ওপৰত বেছ কৰি দিয়া হয় মানে কাস্টমাৰ স্যাটিসফ্যাকশনৰ ওপৰত বেছ কৰি দিয়া হয় যেটো কাস্টমাৰ ওপৰত যেটো সাৰ্ভে কৰে বা কাস্টমাৰে যিবিলাক ফিডব্যাক দিয়ে তাৰ ওপৰত বেছ কৰি পেলাই কি এই এৱাৰ্ডটো দিয়া হয় নেক্সট এটো হৈছে যিজন জম্মু এণ্ড কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ তেওঁৰ নামটো হৈছে মনোজ সিনহা আৰু তেওঁ ইনগ্ৰেটেড কৰিছে এটা কি
মেলা এটা ইনগ্ৰেট কৰিছে তাৰ নামটো হৈছে বাংগাছ আৱান মেলা হেতু ইনগ্ৰেট কৰিছে কিয় কৰিছে বিকজ তেওঁলোকে তাত কি সেলিব্ৰেট কৰিব 75th ইয়াৰ অফ ইন্ডিপেন্ডেন্স তাত তেওঁলোকে সেলিব্ৰেট কৰিব সেই কাৰণে এটো কি মেলা এখন তেওঁলোকে ইনগ্ৰেট কৰিছে নেক্সট যেটো পেন্ডেমিক হৈছিল মানে কোভিড পেন্ডেমিক যেটো চলি আছে তাৰ কাৰণে কি হৈছে যেটো ইয়াৰ 2020 মানে ফাইনান্সিয়েল ইয়াৰ 1920 কি আছিল আমাৰ ইন্ডিয়াত বিলিয়নাৰ সংখ্যা আছিল 141 কিন্তু বৰ্তমান ফাইনান্সিয়েল ইয়াৰ 21 ত কি হৈছে 136 আছে এতিয়া বৰ্তমান তাৰ মানে যেটো নাম্বাৰ বিলিয়নাৰ যেটো নাম্বাৰ হেতু কমি আহিছে আৰু এটো কোনে কৈছে আমাৰ ভাৰতৰ ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ ৰাজ্যসভাত তেওঁ এটো স্টেটমেন্ট দিছে নেক্সট এটো হৈছে ইউএছত কি হয় এটা ইউনাইটেড ষ্টেটছত এটা এৱাৰ্ড পতা হয় এটা মানে ফাংচন পতা হয় হেতুৰ নামটো হৈছে নেশনাল সায়েন্স ফাউন্ডেশন ইনোভেশন কৰ্পছ এটো ইনোভেশনৰ কাৰণে যিকোনো ইনোভেশনৰ কাৰণে বা কিছুমান ইলেক্ট্ৰনিক ডিভাইসেস হওক বা প্ৰিন্টেড সাৰ্কিট বোৰ্ডছ হওক এইবিলাকৰ কাৰণে সাইন্টিফিক কিছুমান বস্তু ইনোভেশনৰ কাৰণে এটো এৱাৰ্ড দিয়া হয় আৰু এটো কোনে পাতে সফটওয়্যাৰ দিয়ে পাতে আৰু এটোত কি হৈছে ইণ্ডিয়াই এৱাৰ্ডটো পাইছে সো আজিৰ কাৰণে ইমানেই আছিল আশা কৰো আমি যি ডিসকাস কৰিলো আপোনালোকে বুজি পালে নেক্সট ভিডিঅত পুনৰ লগ পাম থ্যাংক ইউ ফৰ ওয়াচিং